নমস্কাৰ অসমবাসী ৰাইজ ভালে কুশলে আছেনে আপোনালোক সদায় মোৰ আশীৰ্বাদ আপোনাক ভালে কুশলে থাকক ভালকৈ খাওক ভালকৈ উঠক আৰু বহুত দিন জীয়াই থাকক 100-150 বছৰ জীয়াই থাকক মোৰ মূৰচলি ছিঙি আপোনালোকক আশীৰ্বাদ জনাইছোঁ এটা কথা ক'বলগীয়া মন ৰাখিব মোৰ আজি চকুকেইটা এই সোমাই যেন আছে 3 দিন হ'ল মানে টোপনি ক্ষতি বহুত টোপনি ক্ষতি হ'ল কি কাৰণে মই আছোঁ বৰ্তমান নাৰ্ছিং হোম তেজপুৰত মোৰ নহয় বেমাৰ হৈছে মানুহজনে আৰু মাইকী মানুহবিলাকৰ প্ৰায়ে বেমাৰ হৈ থাকে মোৰ মানুহজনী হাৰ্নিয়া হৈছে আৰু মই যোনখন নাৰ্ছিং হোমত আছোঁ তাতো বহুত আছে বেমাৰী গতিকে জীৱন দেহা থাকিলেহে বেহা জীৱনটো থাকিলেহে বহুত কিবা কিবি দেখিব পাৰিব পৃথিৱীখন ভুল কেনেকুৱা হৈছে পৰিৱৰ্তন হৈ আছে যেনেকৈ আগত দলং নাছিলে এতিয়া ডাঙৰ দলংবিলাক হ'ল আগত পৃথিৱীৰ পৰা মহাকাশ যাবলৈ ৰকেট নাছিল এতিয়া ৰকেট যাবলৈ লঞ্চ হ'ল তেনেকুৱা ছিষ্টেমবিলাক চাওকচোন ভাল ভাৱনাবিলাক ভাবক খাওঁতে সদায় বাছি খাওঁ ধুমুহা এনেকুৱাকৈ আহিব কোনফালৰ পৰা আহিব গমেই নাপাব আৰু জীৱনত পইচা কেইটামান আপোনাৰ সৎ কামৰে সৎ পথৰে বেংকত ৰাখিব এনেকুৱা ধুমুহা কোনফালৰ পৰা আহিব ক'বই নোৱাৰিব মোৰ গতি সেই তেনেকুৱা হ'ল গতিকে মই ধাৰ ঋণ কৰি পেলাই মানুহজনীক আনিছোঁ আৰু মোতকৈও দুখীয়া শ্ৰেণীৰ ৰাইজ আছে দুখীয়া শ্ৰেণীৰ ৰাইজক কৈছোঁ মই বাৰু 300 টকা হাজিৰা কৰোঁ 50 টকীয়া হাজিৰা কৰা মানুহকেইটাকহে কৈছোঁ মই অলপ পইচা ভালকৈ জমাব ভালকৈ খাব মছলা চছলা তেল বাদ দিয়ক উদ্ভিদ যেনেকৈ শাকবিলাক নীলা ফল চলবিলাক খাওক নিৰামিষ আহাৰ গ্ৰহণ কৰক লং লাইফ মানে বহুত দিন জীয়াই থাকিব এইখিনিয়ে হৈছে মোৰ বাৰ্তা আৰু কিবা বেয়া আছে ক'ব পাৰোঁ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে ক'ৰবাত ইটো সিটো কওঁতে আপোনালোকে শুধৰাই দিব আৰু আশা কৰিলোঁ মোক ক্ষমা কৰিব কিবা ভুল ভ্ৰান্তি হ'লে আৰু গতিকে মানুহৰ জীৱনটো বহুত ৰসাল আৰু মায়াবী জীৱন আৰু জীৱনটো হাঁহি আনন্দ লৈ থাকক ধন্যবাদ অসমবাসী ৰাইজ ভালে কুশলে থাকক সদায় হাঁহি থাকক আৰু মই এই দুখৰ মাজতো আৰু হাঁহিকণ মই দিছোঁ আৰু আপোনালোকক হমুৱাবলৈ দেই জয় হিন্দ আৰু এটা কথা পাহৰিলোঁ কাশ্মীৰত যেন আমাৰ পৰ্যটকক যেন গুলীয়াই মাৰিলে তাৰ কাৰণেও আপোনালোকেও 1 মিনিট মোলৈ প্ৰাৰ্থনা কৰিব কোনখিনি মানুহে মাৰিছে গম পাইছেনে মানুহখিনি সেই মানুহখিনি জ্ঞান নাই সাধাৰণ জ্ঞান বোলা বস্তু নাইকিয়া আৰু আমি কিছুমান কথা গম পাওঁ আমি হিন্দু মানুহ স্কুল নগ'লেও কিছুমান শিক্ষা ল'ব পাৰি আৰু কিছুমান জ্ঞান গীতা ভাগৱত নপঢ়িলেও ল'ব পাৰি কথাটো মন ৰাখিব গতিকে মানুহখিনিক এনেকৈ এলাই পেলাই মাৰিব নালাগিছিল কাৰোবাৰ পত্নী কাৰোবাৰ পুত্ৰ কাৰোবাৰ দেউতা কেনেকুৱা অশান্তি হ'ব ঘৰখনত মেইন খুৱাই থকা মানুহজনী ঢুকায় মানুহজনী কি অৱস্থা হ'ব কি বিলৈ হ'ব গতিকে 2টা চৰাই আছিলে চৰাই দুটাৰ ভিতৰত গিৰিয়েকক মাৰি দিলে পোৱালিকেইটাৰ অৱস্থা কি হ'ব চাওকচোন কপৌ চৰাই গতিকে প্ৰমাণ পাই থৈছোঁ ভগৱানে কৈছে সকলো জীৱতে ময়ে আছোঁ পৰুৱাটোতো ময়ে আছোঁ কেঁচুটোতো ময়ে আছোঁ গতিকে জীৱৰ প্ৰতি মৰম ৰাখি আপোনালোকে যদি মাছ মাংস খাই আছে মাছ মাংস খোৱা বন্ধ কৰক আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু মোৰ কথাষাৰ বেয়া লাগিলে মোৰ ভিডিঅ'টো নাচাব আপোনালোকে আৰু শ্বেয়াৰ কৰিব মানুহখিনি যে ভাল মানুহখিনি ওচৰত বেয়া মানুহে কেনেকৈ শৰণাপন্ন হয় আৰু ভাল কথাটো ভাল জ্ঞানটো ভাল এসাঁজ খাই কেনেকৈ থাকিব পাৰি আৰু যদি আমি ভালটো খাওঁ আৰু নাৰ্ছিং হোমত আহিব নালাগে নহয় জানো থেংক ইউ